আৰু আপোনাৰ ইয়াৰ সিকুৱেন্স ইজ দা স্বৰ্গৰথখন আজি ইমান ধুনীয়া এটা বিজনেছ কৰিছে, ছুপাৰ হিট হৈছে, অসমৰ ৰাইজে আঁকোৱালি লৈছে, কেনেকুৱা লাগিছে? ভাল লাগিছে আফটাৰ 1 year ৰঘুপতিও লাষ্ট ইয়াৰ 5 জুন নে 6 জুনত ৰিলিজ হৈছিলে, ভাল ব্যৱসায় কৰিছিল। তো 1 বছৰে আমি যিখিনি দেখি আছিলোঁ বক্স অফিচত কালেকশ্যন তেনেকৈ হোৱা নাছিলে, আৰু 1 বছৰৰ পিছত এতিয়া ৰঘুপতিৰ পিছতে ধৰ আকৌ আমাৰ স্বৰ্গতে ভাল ব্যৱসায় কৰিছে। আৰু স্বৰ্গতটো চবেই জানে এইখনত কোনো এনেকুৱা ছুপাৰ ষ্টাৰ কাষ্ট নথকা এখন চিনেমা, ইয়াৰ কণ্টেণ্টটোৱেই হৈছে কিং আৰু ইয়াৰ ছাবজেক্টটোৱেই হৈছে ষ্টাৰ। সেইকাৰণে খুবেই ভাল লাগিছে, অসমৰ মানুহে আঁকোৱালি লৈছে ছবিখন, আৰু বিশেষকৈ য়াং জেনেৰেশ্যনখিনিয়ে ভাল পাইছে, বয়সস্থ মানুহেও ভাল পাইছে, সকলোৱে চাইছে। মই ভাবোঁ এইটো আমাৰ অসমীয়া চিনেমাৰ কাৰণে খুব ভাল চাইন, আৰু এটা বেলেগ ধৰণৰ কণ্টেণ্ট মানুহে চালে গম পাব। সদায় আমি কওঁ যে ব্যতিক্ৰমী কৰিছোঁ, মই এইবাৰ একদম ব্যতিক্ৰমী কৰিছোঁ বুলি কোৱা নাই। মই খালি ৰাইজক অনুৰোধ কৰিছোঁ, আপুনি চাওক, চাই পেলাই কওকচোন কেনেকুৱা ধৰণৰ ছাবজেক্ট লৈ পেলাই কাম কৰিছোঁ। এটা